আজি আমি বৈশ্যমতী 2.0 আজি সজাগতা ইয়াত গড়েশ্বৰ চাৰ্কেলৰ এতে বাংলাহাটী সত্ৰ কমিউনিটি হলত বহিছিলে। ইয়াতে আমি 2.0 যেটো বৈশ্যমতী আমাৰ ইয়াৰে সজাগতা সভা ইয়াত কৰিছিলে। যেহেতু বৈশ্যমতী আঁচনি দিছে এই আঁচনিত যদি টকা নাপায় তেওঁলোকক উচ্ছেদ কৰা হ'ব নেকি? নাই এইবিলাক উচ্ছেদৰ কথা আহি নপৰে। ইয়াত আমি আজি যিটো কথা পাতিছোঁ আমি এৱাৰনেছ প্ৰগ্ৰাম ইয়াত যিবিলাকে লেণ্ডলেছ আছে তেখেতসকলে সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। ইয়াত কাষ্ট কমিউনিটি বুলি একো নাই। যিবিলাক পাতা নাপাৰ কথা ইয়াত আহি পৰা নাই, যিবিলাকে পাতা এতিয়ালৈকে পোৱা নাই তেখেতসকলকে এপ্লাই কৰিব ইয়াত দিয়া হৈছে। পাতা মানে লেণ্ডলেছ যিবিলাক। আজি গড়েশ্বৰৰ আমাৰ বেংনাহাটী আমাৰ কমিউনিটি হলত আমাৰ মিছন বৈশ্যমতী 2.0 আমাৰ বিটিআৰ চৰকাৰৰ এটা অভিলাষী আঁচনি অসমত বসুন্ধৰা আৰু 3.0 চলি আছে। আমাৰ বিটিআৰ চৰকাৰৰ কমলপত ৰামায়াৰ নেতৃত্বত এতিয়া 2.0 যিসকল মহান ব্যক্তিসকলৰ মাটি মাৰি সমস্যা আছে এই সমস্যা হকাপ দিয়াৰ কাৰণে এই আঁচনি লঞ্চ কৰা হৈছে। এই কাৰ্যসূচী আমাৰ চাৰ্কলৰ আমাৰ গড়েশ্বৰ চাৰ্কলৰ আমাৰ ৰিলিনা টাইট আৰু আমাৰ এডভাইজাৰ বৰ্ডলেণ্ড এডভাইজাৰ বৰ্ড চেয়াৰমেন বিজিত কৰা ডাঙৰে উপস্থিত আছিল আৰু পবিত্ৰ বড়ো আমাৰ গড়েশ্বৰ MCLA আমাৰ টাউন কমিটিৰ চেয়াৰমেন মানে কৃষ্ণকান্ত চৰকাৰী ডাঙৰেও আছিলে আৰু ইয়াত উপস্থিত হৈছিলে আমাৰ এই গড়েশ্বৰ চাৰ্কলৰ অন্তৰ্গত বিভিন্ন জাতীয় সংগঠনৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকলক আমন্ত্ৰণ কৰা হৈছিলে আৰু গাঁও প্ৰধানসকলে আছিলে আৰু জ্যেষ্ঠ বুদ্ধিজীৱীসকলক ইয়াত আমন্ত্ৰণ কৰি ইয়াতে মানে 2.0 যিখিনি আঁচনি ইয়াত মানে ৰাইজক সকাহ দিয়াৰ কাৰণে যি প্ৰগ্ৰাম কৰিছে আমাৰ বিটিআৰ চৰকাৰৰ পৰা এইখিনি যাতে ৰাইজক সজাগ কৰাৰ কাৰণে যাতে এই সুবিধা যাতে ৰাইজে ল'ব পাৰে এই কাৰ্যসূচী আমি এই প্ৰগ্ৰামটো কৰিছিলোঁ। আৰু এই প্ৰগ্ৰাম সফল ৰূপায়ণ কৰাৰ কাৰণে সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিছোঁ। আপোনালোকৰ উপস্থিত আছিলে আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনবিলাকো আহিছিলে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এই প্ৰগ্ৰামটো ছাকচেছ প্ৰগ্ৰাম আৰু এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাত চবেই আমাৰ এই প্ৰগ্ৰামৰ জৰিয়তে সহায় কৰে। আমাৰ এই প্ৰগ্ৰামত কাৰ্যসূচীত আছে মানে চিলিং যিসকলে চিলিং আপোনালোকে সকলোৱে জানে মাটি বাৰী সমস্যা চিলিং চৰকাৰত যে চিলিং হ'ল এই চিলিং হোৱাত যিখিনি আছে এপ্লাই কৰিব পাৰিব। ঠিক তেনেকুৱা ভাল এটা সমস্যাৰ সমাধান হ'ব আমাৰ গড়েশ্বৰৰ কাৰণে। সত্ৰৰ মাটি বহুতো বিঘা এতিয়া চিলিঙত আছে। এই সত্ৰৰ মাটিত সকলোৱে মানে এটা বহুত বছৰৰ পৰা যুগৰ পৰা এটা মানে ঘৰ বনাই কিনে আছে কিন্তু তেখেতসকলে মাটি বাৰী এতিয়াও মানে নিজৰ নামত কৰি ল'ব পৰা নাছিল। কিন্তু টাউন হিচাপে ইয়াত মানে তেখেতসকলে এক কথা 10 লাখ নিজৰ নামত এপ্লাই কৰিব পাৰে। এইটো বহুত মানে এটা সফল বুলি ক'ব লাগিব। ঠিক তেনেকুৱা মানে ইয়াত মানে বৈশ্যমতী আমাৰ এই বৈশ্যমতী 2.0 এটা আছে একচনা মাটি নিজৰ নাম হ'লে নিজৰ নামত কৰি ল'ব পাৰে। কিন্তু আপুনি যদি একচনা মাটি কিনিছে তেতিয়া কিনাৰ পাছত আপোনাৰ নিজৰ নামত কৰি ল'ব পৰা নাছিল। কিন্তু এটা ভাল সুবিধা আমাৰ এই 2.0 মানে এটা সুবিধা দিয়া হৈছে যে আপোনালোকে যে একচনা মাটি কাৰোবাৰ পৰা কিনে আপোনালোকে নিজৰ নামত কৰি ল'ব পাৰিব। এইটো এটা ভাল আৰু PGR VGR আমাৰ মোৰ চুক্লাই চাপন মই যেতিয়া মানে MCLA প্ৰতিনিধি হৈছোঁ তো ময়ো মানে প্ৰতিনিধি হোৱাৰ পাছত বহুতো ৰাইজে মোৰ ওচৰত আহিছিলে যে মোৰ মাটি VGR হয় PGR হয় মই থকাৰ কাৰণে মই বহুত বছৰৰ পৰা আছোঁ কিন্তু মোৰ মাটি মই নিজৰ নাম কৰি ল'ব পৰা নাই। তো কিছুমান বহুতো মানুহে নিজৰ মাটি নিজৰ নামত কৰি ল'ব নোৱাৰা হৈ কিছুমান মৃত্যু হৈ গ'ল। সেই VGR থকা মানুহে এতিয়া সকাহ পাব যে তেখেতসকল লেণ্ডলেছ হ'ব লাগিব। তেখেতসকলৰ মাটি 1 বিঘা বা 1 কঠা মাটি বেলেগত থাকে লেণ্ডলেছ হ'ব লাগিব। তেতিয়া মানে 1 বিঘা মাটি মানে PGR আৰু PGR থকা ৰাইজসকলেও মানে থকা ৰাইজসকলেও মানে এপ্লাই কৰি নিজৰ মানে 1 বিঘা মাটি মানে এলটমেণ্ট ল'ব পাৰিব। এইটো এটা ভাল এটা মানে 2.0 বৈশ্যমতীৰ দ্বাৰা এইটো মানে ৰাইজে সুবিধাটো পাব পাৰিব। ঠিক তেনেকুৱা NGO আৰু চেল্ফ হেল্প গ্ৰুপ আৰু কোঅপাৰেটিভ ছ'চাইটি এইবিলাক ৰেজিষ্ট্ৰেশ্যন হ'লে তেখেতসকলে কিবা এটা ভাবে যে আমি এটা ভাল মানে চাহপাত বাগান বনাম আমি এটা ৰবাৰ বাগান বনাম তেখেতসকলে মানে চৰকাৰী গভৰ্ণমেণ্ট তাতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি 350 বিঘালৈকে তেখেতসকলে চৰকাৰৰ পৰা আবেদন কৰিব পাৰিব। এইটো এটা ইমান মানে ভাল এটা 2.0 এইখিনি মানে চৰকাৰে মানে ৰাইজক সকাহ দিয়াৰ কাৰণে যিখিনি আঁচনি বনাইছে 2.0 দ্বাৰা
যাতে সেই চৰকাৰৰ আঁচনিবিলাক ৰাইজৰ কাৰণে ৰাইজক সকাহ দিয়াৰ কাৰণে যাতে ৰাইজে যিখিনি সুবিধা পাব লাগিছিল সেই সুবিধা পাব লগা মানে তেখেত উপযুক্ত হয় তেখেতসকল গাইডলাইন কৰে তেখেতসকলে যাতে এই সুবিধাটো লয় এইটো লোৱাৰ কাৰণে ৰাইজৰ ওচৰত মানে সজাগতা কৰাৰ কাৰণে আজি এৱাৰনেছ প্ৰগ্ৰাম এইটো কৰা হৈছে তো সকলো ৰূপায়ণ হৈছে থেংক ইউ নাই আজি আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিলোঁ আমাৰ চাৰ্কুলাৰ আণ্ডাৰত চ' মিছন বৈষ্ণৱমতী 2.0 গোটেই যি ছাৰ্ভিচেছ প্ৰদান কৰা হৈছে মানে বৈষ্ণৱমতী 2.0 আণ্ডাৰত গতিকে সেই ছাৰ্ভিচখিনিৰ আমি এটা এক্সপ্লেনেশ্যন ধৰক ন মানুহখিনিৰ লগত ফেমিলিয়াৰ কৰালোঁ যাতে যেন তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু আবেদনৰ কাৰণে আমি ধৰক অনলাইন যিহেতু আবেদন কৰিব লাগিব আমাৰ অফিচতো এটা হেল্প ডেস্ক বহোৱা আছে আজিও আমি এটা হেল্প ডেস্ক এটা বহাই দিছোঁ কেনেকৈ এপ্লাই কৰিব লাগে কি ডকুমেণ্টছ দিব লাগে তেনেধৰণে আমি ৰাইজক এই সজাগতা কৰিছোঁ চ' ডেট তেওঁলোকৰ লাভালাভ মাটি যোনখিনি ভূমিহীন হৈ আছে তেওঁলোকক বিভিন্ন ধৰণৰ মাটিত বহুতে বসবাস কৰে কিছুমান চিলিং চৰকাৰ কিছুমান সাধাৰণ চৰকাৰ কিছুমানে বিজয়ৰত আছে গতিকে কিছুমানে একচনা হস্তান্তৰিত হোৱা মাটিত আছে তো সেইখিনি মাটিত কোনে কেনেকৈ এপ্লাই কৰিব পাৰে তাৰে আমি সজাগতাখিনি ৰাখিলোঁ চ' ডেট আমাৰ চাৰ্কুলাৰ আণ্ডাৰত যোনখিনি আছে ৰাইজ তেওঁলোকে আবেদন কৰিব পাৰে আৰু সত্তাসমূহ লৈ তেওঁলোকে লাভালাভ হ'ব পাৰে তাৰ সেয়াই আছিলে থেংক ইউ আজি আমি ইয়াতে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ যোন SDLEC চেয়াৰমেন তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁৰ লগতে গোটেই SDLEC যোন মেম্বাৰ্ছ আছিলে আমাৰ অনাৰেবল EM আছিলে তেওঁকো আমাৰ গৌৰেশ্বৰ চাৰ্কুলাৰ আণ্ডাৰত তেওঁ পৰে গৌৰেশ্বৰ আমাৰ MCLA ডাঙৰীয়া গোটেই পৌৰসভাৰ পৌৰপতি মহোদয় DLCC সকলো চেয়াৰমেন আছিলে TLCC চেয়াৰমেন আছিলে আমাৰ সকলো মানে জাতীয় দল সংগঠন অল ট্ৰাইবেল এণ্ড নন ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ তেওঁলোকৰ সকলোকে আমি ইয়াতে মাতিছিলোঁ জ্যেষ্ঠ নাগৰিকসকলক মাতিছিলোঁ আমাৰ গাঁও প্ৰধানসকল আছে মোজাদাৰ আৰু আমি NULM ASRLMৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো মাতিছিলোঁ লগতে আমি ৰাইজক ওচৰ আমাৰ এই অঞ্চলৰ ৰাইজকো আমি ইয়াত উপস্থিত হ'বলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ এই মৰ্মে সকলো আছে আৰু আমাৰ সাংবাদিক বন্ধুসকলকো আমি নিমন্ত্ৰণ জনাইছিলোঁ চ' ডেট আমাৰ বৈষ্ণৱমতী টুৰ চাৰ্কুলাৰ আণ্ডাৰৰ আমাৰ তাৰমানে ছাকচেছ হওক মানে প্ৰগ্ৰামটো স্কিমটো